তাই মোৰ ৰং চাই ভাল পোৱা নাছিলোঁ, তাই মনটো ভাল আছিল। ক'বলৈ ভাষা নাইকিয়াকৈ নিজৰ পত্নীক মৰম কৰিছিল, বহুত মৰম কৰিছিল। পত্নীগৰাকীৰ ছুগাৰৰ প্ৰব্লেম আছিলে। তেওঁৰ স্বামীয়ে ৰাতিটো তেওঁ ভৰি হাত পিটিকি 2-3টা বজালৈকে ৰাতিপুৱাই দিছিলে। তেনেগৰাকী পত্নীয়ে স্বামীক এৰি থৈ গুচি যায় আৰু সেই স্বামীজনে চিঞৰি কান্দি ভাগৰি পৰিছে পত্নীক বিচাৰি। কিন্তু কি হ'ল এনেকুৱা কৰিলে? মই পাগলে হ'ম নে চাইডে কৰিম নে কি কৰিম মই একো ভাবি পোৱা নাই। ৰাতি হ'লে ৰুমটোত অকলে মই পাগল হৈ যাওঁ। তাই মোক মই ৰুমটোত বহি থাকিলেও পাকঘৰৰ পৰা এপাক আহিব, চিকুটি বহি এপাকত কিবা এটা কৰিবহি, কুটু দিবহি। তাই মোৰ লগত এনেকৈ লাগিয়ে থাকিব। কেইজনী ছোৱালীয়ে মোক এৰি থৈ গুচি গ'ল। বহুত ভাল পাওঁ মই তাইক, নিজৰ থাকি বেছি। ৰাতিটো বহি 2-3টালৈকে তাইক মই ভৰি পিটিকি থাকোঁ। তাই ভৰি পিঠ বিষাই হেনো, তাই ছুগাৰ প্ৰব্লেম আছে, সেইকাৰণে ৰাতিটো বহি মই ভৰি পিটিকোঁ তাই কেতিয়াবা। কেইজনী ছোৱালীয়ে মোক এৰি থৈ গুচি গ'ল। 17 বছৰ বয়সত তাই ক'ত আছ গুচি আহ ছোৱালী, মই তোক বহুত ভাল পাওঁ। মই মৰি থাকিব জান, তুমি মোক এৰি নিদিবা প্লিজ। কিয় এৰি থৈ গ'লা মোক? কিয় এৰি গ'লা? ফোন এটা কৰি ক'ত আছ সেইটো কৈ দে, মইতো শান্তি পাম জীয়াই আছ বুলি। 24 ঘণ্টা এটাই হ'ব নাহে, কোনোবাই মাৰি ক'ৰবাত পেলাই দিলে গৈ নেকি। শনিবাৰে তাই ইয়াৰ পৰা মোৰ লগত হাঁহি ফূৰ্তি কৰি একেলগে গৈছে। তাৰ আগদিনা আকৌ শপত খাইছে, তোক কেতিয়াও মই বেলেগ মতালে নাযাওঁ, তোক এৰি থৈ। তাৰপৰা মোক বায়ে ফোন কৰিছে ৰাতি, যে তোৰ ঘৈণীয়েৰ নাই দেখোন বাবু। তাই মোক কিয় এৰি থৈ গ'ল? মই বহুত মৰম কৰিছিলোঁ তাই। ৰাতিটো মই ভৰি পিটিকি থাকোঁ, তাই ভৰি বিষত শুব নোৱাৰে কাৰণে। কোন মতাই পিটিকিব? তাই যি কয় তাকে মানুহ মই, তথাপিও মোক এৰি থৈ গুচি গ'ল তাই। তাই যদি ক'ৰবাত আছে, যদি বেলেগলৈ গৈছে, যদি মোক নালাগে তো থাকক, কিন্তু ফোন কৰি এবাৰ কওক যে মই আছোঁ জীয়াই, মই মৰা নাই। মই মৰা নাই, মোক কোনেও মৰা নাই, মই আছোঁ জীয়াই। ভাবি পাগল হৈ যাওঁ যে কোনোবাই মাৰিলে নেকি, তাইক ক'ৰবাত পেলাই থৈছে নেকি। সন্তান আছে নাই? ছোৱালী এজনী আছে, 4.5 বছৰ বয়স হৈছে। তাই ঘৰৰ পৰাই প্ৰেগনেণ্ট হৈ আহিছে। মই তথাপিও মোৰে বুলি মই তাইক মাত্ৰ চিনি পোৱা 1 মাহমান হৈছিল। মোক কৈছে তোমাৰ ফালৰ ইয়াতো হৈছে। তাৰপিছত মই তাইক বিয়া পাতি পলুৱাই লৈ আহিছিলোঁ। তেতিয়াৰ পৰা আজিলৈকে একো নাছিল, কিন্তু তাই সিদিনাখন চৰিয়াৰ তলত আমাৰ পাকঘৰত কিবা মোবাইলৰ নিচিনা চাউণ্ড কৰা শুনিলোঁ। তাই গোটেই ষ্টেণ্ডডাল ভাঙি নি মোবাইলটো এই জংঘলৰ ফালে লদি মাৰি দিয়াৰ নিচিনা পালোঁ, কিন্তু ধৰিব নোৱাৰিলোঁ। তাই মোক গালি পাৰিছে, নাই মোৰ হাতত মোবাইলটোক এৰি থৈ মই কাক ভাল পাম, কাক ভাল পাম। তাই যে মোক এৰি থৈ যাবগৈ বুলি মই সপোনতো ভবা নাছিলোঁ। মোকতো বাদ দিয়া, ছোৱালীজনীক যে এৰি থৈ থাকিব পাৰিব, তাই কেনেকৈ আছে এই সৰু ছোৱালীজনী এৰি থৈ? তাই অকণো মমতা নাইনে?